পোনপ্ৰথমে মই আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত হোৱা প্ৰতিগৰাকী সাংবাদিক বন্ধু মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ যে আমি মানাজপুলি টাইকোৱাণ্ডো একাডেমীত এইখন স্কুলতে আজি বহুদিন ধৰি আমাৰ এজন ভাতৃ সদৃশ বিজয় দাস তেওঁ কৰ্মৰত হৈ আছে আৰু আমি এটা প্লেনিং কৰি আছিলোঁ যে আমি এখন ইণ্টাৰ স্কুল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ এখন বাস্কা ডিষ্ট্ৰিক্টত যেহেতু এইখন স্কুল আমাৰ বাস্কা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে চ' এখন ইণ্টাৰ স্কুল টাইকোৱাণ্ডো চেম্পিয়ন অনুষ্ঠিত কৰিম আৰু সেই আলোচনা মৰ্মে আমি আজিৰ তাৰিখটো আমি থিৰাং কৰিছিলোঁ 20 মাৰ্চ আৰু প্ৰথমবাৰৰ বাবে আমি ফাৰ্ষ্ট অল বাস্কা ডিষ্ট্ৰিক্ট ইণ্টাৰ স্কুল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপখন আমি অনুষ্ঠিত কৰিছোঁ মই ক'লোৱে যে অৰ্গেনাইজ কৰিছে মানাজপুলি টাইকোৱাণ্ডো একাডেমী আৰু সহযোগিতা আগবঢ়াইছোঁ আমি সদৌ বাস্কা জিলা টাইকোৱাণ্ডো সন্থাই আৰু এই প্ৰতিযোগিতাখনত সৰ্বমুঠ 200 গৰাকী খেলুৱৈ আমাৰ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে আমি প্ৰতিগৰাকী খেলুৱৈৰ কাৰণে পদক গোল্ড চিলভাৰ এণ্ড ব্ৰঞ্জ মেডেল ৰাখিছোঁ লগতে বেষ্ট টিম ছেকেণ্ড বেষ্ট টিম বেষ্ট ফাইটাৰ বয়জ বেষ্ট ফাইটাৰ গাৰ্লছ আমি ট্ৰফি ৰাখিছোঁ আৰু এই খেলখন পৰিচালনা কৰাৰ কাৰণে আমি তাতো পূৰ্তি কৰা নাই আমি কলিকতাৰ পৰা আমি যিটো চেঞ্চৰ আছে ESS আমি প্ৰথমবাৰৰ কাৰণে আমি ESS নিমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকে দেখিছেই আৰু আমাৰ যিখিনি খেল পৰিচালনা কৰিছে আমাৰ চব নেশ্যনেল ৰেফাৰী হয় সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ মান্যতাপ্ৰাপ্ত তেওঁলোক আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ পৰা ৰিংচাৰ বসুমতাৰী ওদালগুৰি জিলাৰ পৰা ৰকেন কছাৰী তামোলপুৰৰ পৰা বিহুৰাম বড়ো গুৱাহাটী আমাৰ কামৰূপ মেট্ৰৰ পৰা বলবিন্দৰ সিং সিদ্ধাৰ্থ নলবাৰীৰ পৰা আফতাব ৰহমান নলবাৰীৰ পৰা অংকিত মিশ্ৰ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা লক্ষধৰ হাজৰিকা ধৰ্মেন্দ্ৰ ভৰালী ৰশ্মিতা হাজৰিকা এনেদৰে আমি যিখিনি নেশ্যনেল ৰেফাৰী আছে সেইসকলক আমি নিমন্ত্ৰণ কৰাইছোঁ যাতে খেলখনত কোনো ধৰণৰ বিসংগতিয়ে দেখা নিদিয়ে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে যাতে আৰু আমি দেখিছোঁ এতিয়ালৈকে কোনো ধৰণৰ মানে গণ্ডগোল হোৱা নাই সুন্দৰভাৱে খেল চলি আহি আছে আৰু শেষত মই মানাজপুলি একাডেমীৰ কৰ্তৃপক্ষক আমি বাস্কা জিলা টাইকোৱাণ্ডো সন্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে আমাক এই মঞ্চখন এই ঠাইখনো দিছে আৰু গেমখন অনুষ্ঠিত কৰাত সুন্দৰভাৱে তেখেতসকলে আমাক সহায় কৰিছে আমাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে সকলোৰে কাৰণে দুপৰীয়াৰ আহাৰ তেওঁলোকে ব্যৱস্থা কৰিছে চ' চাৰিওফালৰ পৰা সুন্দৰ ব্যৱস্থাপনা মাত্ৰ অকণমান বৰষুণে আমাক বিধি পখালি দিছে তথাপিও গেম সুন্দৰভাৱে চলি আছে ইয়াৰ পৰা একচুৱেলি নিৰ্বাচিত হয় আমাৰ তেনেকুৱা কোনো ছিষ্টেম নাই এইখন আমি বাস্কা ডিষ্ট্ৰিক্টৰ ভিতৰতে কৰিছোঁ ইণ্টাৰ বাস্কা ডিষ্ট্ৰিক্ট যাতে ল'ৰা ছোৱালীসকলে এটা স্ক'প পায় এটা অভিজ্ঞতা লাভ কৰে পৰৱৰ্তী ষ্টেট হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক সেইখিনি আৰু ইয়াৰ পৰা ল'ৰা ছোৱালী আমাৰ ভাল হয় সেইখিনি আৰু আমাৰ আজি বাক্সা জিলাৰ পৰা যিখন কম্পিটিশ্যন হৈ আছে মই বাক্সা জিলাৰ মানাজপুলি একাডেমীৰ প্ৰশিক্ষক হিচাপে মই সকলো মাননীয় সাংবাদিকসকললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাক আজি বহুমূলীয়া সময় আপোনালোকে দিছে আজি এই কম্পিটিশ্যনখনত আপোনাৰ 12খন স্কুলে ইয়াতে পাৰ্টিচিপেট কৰিছে ইয়াতে আপোনাৰ বাক্সা ডিষ্ট্ৰিক্টৰ ভিতৰত যিমানখিনি মানে স্কুল আছে সেই স্কুলৰ টাইকোৱাণ্ডো প্ৰশিক্ষণ লৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজত 230 ষ্টুডেণ্টৰ মাজত আমাৰ গেম হৈ আছে এখন হ'ল ইণ্টাৰ স্কুল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ বাক্সা ডিষ্ট্ৰিক্ট অৰ্গেনাইজ বাই মানাজপুলি একাডেমী তো আমি এই স্কুলখন বহুত দিনৰ পৰা আমি আশা কৰি আছিলোঁ যে আমি এনেকুৱা এখন মানে গেম আমি এই মানাজপুলি একাডেমীত আমি অনুষ্ঠিত কৰিম আজি আমি এই গেমখন আমি কৰিবৰ কাৰণে মানে বহুত নিজকে নিজে বহুত ভাগ্য বুলি ভাবিছোঁ যাতে ইমানখিনি মানে ষ্টুডেণ্ট আমাৰ ইয়াত হ'ব বুলি আমি ভবা নাছিলোঁ তাৰ বাবে আমি বাক্সা জিলাৰ সকলোখিনি প্ৰশিক্ষক কৰ্মকৰ্তা সকলোকে মই মানাজপুলি একাডেমী কোচ হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে 15খন স্কুলৰ 230জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে য'ত আমাৰ এটা বেষ্ট ফাইটাৰ চিলেকশ্যন কৰা হ'ব বেষ্ট টিম চিলেকশ্যন কৰা হ'ব বেষ্ট টিম মানে বেষ্ট স্কুল মানে বেষ্ট পাৰফৰ্মেঞ্চৰ ওপৰত ডিপেণ্ড কৰি মানে চিলেকশ্যন কৰা হ'ব তাতে ষ্টুডেণ্টখিনিৰ এতিয়া খেল হৈ আছে ছাব জুনিয়ৰ বিল' 8 কেডেট আৰু জুনিয়ৰৰ মাজত গেম হৈ আছে ইয়াতে যিসকল ল'ৰা ছোৱালীয়ে গ'ল্ড মেডেল পাইছে তাতে পাৰফৰ্মেঞ্চৰ ওপৰত ডিপেণ্ড কৰি ষ্টেট চেম্পিয়নশ্বিপ আমাৰ আহি আছে জুলাইত আমাৰ ষ্টেট চেম্পিয়নশ্বিপ হ'ব ইয়াতে যিমানখিনি ষ্টুডেণ্টে ভাল প্ৰদৰ্শন কৰিব তাতো আমি আশা কৰোঁ তাতো আমাৰ ভাল ফলাফল লাভ কৰিব বুলি মই আশা কৰিছোঁ যিখিনিয়ে মানে ইয়াতে পদক লাভ কৰিব